যোৱাকালি অৰ্থাৎ ২৬ আগষ্ট ৰাতিপুৱা প্ৰায় ৯ বজাত নেপালত যি প্ৰলয়ংকাৰী বানপানী আহিলে, যি ধ্বংসলীলা চলালে, সেই বানপানীৰ মূল কাৰণ কি আছিল, কিয় ইমান ডাঙৰ বানপানী আহিলে, ইমান ক্ষয়ক্ষতি হ'ল, তাৰ গোটেইখিনি আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। লগতে যিসকল ব্যক্তি বা যিসকল ব্যক্তিৰ পৰিয়াল এই বানপানীত ক্ষয়ক্ষতি হৈছে বা ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে, তেওঁলোকলৈ আমি ক্লাছফিক্স একাডেমীৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। চ' ইয়াতে আপোনালোকে দেখা পাইছে নেপালৰ যি বানপানী, সেই বানপানীয়ে কেনেকুৱা ধ্বংসলীলা চলাইছে। চ' ইয়াতে আপোনালোকে পিকচাৰত অনুমান কৰিব পাৰিছে, এক মুহূৰ্তৰ ভিতৰতে নেপালত ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি ভাঙি শেষ হৈ গৈছে। শ শ লোকৰ প্ৰাণহানি হৈছে আৰু ইয়াৰ মূল কাৰণ কি আছিলে সেই সম্পৰ্কে আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছোঁ। চ' আপোনালোকে পিকচাৰবিলাক দেখা পাইছে, ইয়াতে এই নেপালত কিমান ধ্বংসলীলা হৈছে আৰু ইয়াৰ মূল কাৰণ কি আছিলে। চ' নেপালত যিটো ধ্বংসলীলা হৈছে, এইটো ২৬ আগষ্টৰ দিনৰ ৰাতিপুৱা প্ৰায় ৯ বজাৰ ফালে হৈছে আৰু মেইনলি যিটো এৰিয়া এফেক্টেড হৈছে সেইটো হৈছে নেপালৰ ৰাজুৱা ডিষ্ট্ৰিক্ট। অ'কে, ৰাজুৱা ডিষ্ট্ৰিক্টত বেছিকৈ এফেক্টেড হৈছে আৰু এই ৰাজুৱা ডিষ্ট্ৰিক্টটো হৈছে নেপালৰ কাষৰ যিটো তিব্বতৰ ৰিজন আছে, মানে তিব্বত আৰু নেপাল বৰ্ডাৰ বুলি ক'ব পাৰি। তিব্বত আৰু নেপাল বৰ্ডাৰত মানে এই ৰাজুৱা ডিষ্ট্ৰিক্টটো আছে, সেই ৰাজুৱা ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি ক্ষয়ক্ষতি হৈছে। আৰু মেইন যিটো ৰিভাৰ, এই ৰিভাৰত যিটো বানপানীটো আহিছে, সেই ৰিভাৰটো হৈছে লেণ্ডেখোলা ৰিভাৰ। ঠিক আছে, এই লেণ্ডেখোলা ৰিভাৰটো হৈছে ভটিকচি ৰিভাৰৰ এটা ট্ৰিবিউটৰী। বেচিকেলি এই ভটিকচি ৰিভাৰতে এই প্ৰলয়ংকাৰী বানপানীটো আহিছিল আৰু ইয়াৰ মেইন কাৰণটো কি সেইটো আমি ডেফিনেটলি আলোচনা কৰিম। চ' ভটিকচি, ত্ৰিশুলি আৰু নাৰায়ণী, এই তিনিটা ৰিভাৰক এফেক্ট কৰিছে এই বানপানীয়ে আৰু এই নদীৰ আশে পাশে যিমান অঞ্চল আছে, গোটেই অঞ্চল এই বানপানীয়ে ধুই লৈ গৈছে, এক প্ৰকাৰ চুৱাইপ আপ কৰি দিছে। ঠিক আছে, চ' প্ৰাইমেৰিলি কজ যদি আমি কওঁ তেন্তে আমি ইয়াতে কোনো ধৰণৰ ক্লাউড ব্লাষ্টিং হোৱা নাছিলে, মানে নেপালত কোনো ধৰণৰ ক্লাউড ব্লাষ্টিঙৰ ৰিপৰ্ট পোৱা নাই। চ' মেইন যিটো কাৰণ আছিলে সেইটো হৈছে গ্লেচিয়াৰ। চ' লাৰ্জ গ্লেচিয়াৰ, মানে ডাঙৰ এটা গ্লেচিয়াৰৰ টুকুৰা ভাঙি এই ভটিকচি নদীৰ ওপৰত আহিছিলে, মানে বেচিকেলি চ' ডাঙৰ এটা গ্লেচিয়াৰৰ টুকুৰা ভাঙি লাণ্ডেখোলা নদীৰ ওপৰত পৰাৰ ফলত লাণ্ডেখোলা নদীৰ পানীৰ স্তৰ একদম কম সময়তে বহুত বেছি বাঢ়ি গৈছিলে আৰু এই লাণ্ডেখোলাৰ যিটো আছে, লাণ্ডেখোলাৰ পৰা পানী গৈ ভটিকচি নদীত পৰিছিলে আৰু ভটিকচিৰ পৰা নদীত পানী ওলাই গৈ যি আশে পাশে অঞ্চল আছিলে তাতে ধ্বংসলীলা চলাইছিলে। চ' বেচিকেলি কাৰণটো আছিলে লাৰ্জ গ্লেচিয়াৰ। চ' আমি যদি মেপত চাওঁ তেন্তে আপোনালোকে ইয়াতে দেখা পাব, চ' এইটো হৈছে আপোনালোকৰ ভটিকচি নদী। ঠিক আছে, ইয়াতে আপোনালোকে দেখা পাইছে এইটো হৈছে ভটিকচি নদী। ঠিক আছে, চ' এই ভটিকচি নদীৰ যিটো আপোনালোকৰ লাণ্ডেখোলা ট্ৰিবিউটৰী আছে, তাতে ডাঙৰ এটা গ্লেচিয়াৰৰ টুকুৰা ভাঙি পৰিছিলে আৰু সেই ডাঙৰ গ্লেচিয়াৰৰ টুকুৰাটো ভাঙি পৰাৰ ফলত ইয়াতে পানীৰ স্তৰ বহুতখিনি বাঢ়ি গৈছিলে আৰু যাৰ ফলত এটা সময়ত গৈ ইমান কম সময়ৰ ভিতৰতে নদীৰ স্তৰ বাঢ়ি গৈছিলে, পানীৰ স্তৰ বাঢ়ি গৈছিলে আৰু ইমান ধ্বংসলীলা চলাইছিলে। ঠিক আছে, চ' মেইন কাৰণটো আছিলে গ্লেচিয়াৰ এণ্ড আইচ এণ্ড ৰক কোলেপছ। ঠিক আছে, আৰু কেৱল গ্লেচিয়াৰে ভাঙি পৰা নাছিলে, গ্লেচিয়াৰৰ লগত তাতে ৰক অৰ্থাৎ শিলৰ টুকুৰাও ভাঙি পৰিছিলে। ঠিক আছে, ত' বেচিকেলি যদি আমি চাব যাওঁ, এই যিটো ফ্লাড আহিছিলে, এই ফ্লাডটো বেচিকেলি আপোনালোকৰ ত্ৰিশুলি ৰিভাৰত বেছিকৈ ক্ষতি কৰিছে। চ' ভটিকচি নদীৰ পৰা আৰম্ভ কৰি ত্ৰিশুলি যিটো নদী আছে, চ' ত্ৰিশুলি নদীত গৈ এই বানে আটাইতকৈ বেছি ক্ষয়ক্ষতি কৰিছে আৰু এই ভটিকচিৰ পৰা ত্ৰিশুলি নদীলৈকে গৈ পাই ৯ মিটাৰলৈকে পানী বাঢ়িছিলে 30 মিনিটছত, মানে আধা ঘণ্টাত 9 মিটাৰ পানী বাঢ়িছে। 9 মিটাৰ বুলি ক'লে আপোনালোকে এনেকুৱা অনুমান কৰিব পাৰে যে 3 তলা বিল্ডিং এটা। চ' 3 তলা বিল্ডিং এটাত যিমান ওখ হয় সিমান পানী
30 মিনিটছতে বাঢ়িছিলে আৰু ডেথ কেজুৱেলিটি যদি আমি চাওঁ প্ৰতি সময়তে ডেথ কেজুৱেলিটিটো মানে নতুন ৰিপৰ্ট আহি আছে চ' বৰ্তমান মই ভিডিঅ' বনোৱালৈকে যেতিয়া মই ভিডিঅ'টো বনাই আছোঁ এই সময়লৈকে 165 ডেড বডিজ পাইছে অফিচিয়েলে এইটো কনফাৰ্ম কৰিছে 165 ডেড বডিজ পাইছে 165 ডেড বডিজৰ লগত আপোনালোকৰ 579 টুৰিষ্ট বৰ্তমান মিছিং আছে এতিয়াও খবৰ তেওঁলোকৰ হোৱা নাই আৰু এই 579ৰ ভিতৰত 133 ভাৰতীয় মূলৰ হয় বা ভাৰতীয় নাগৰিক হয় যাৰ খবৰ এতিয়ালৈকে হোৱা নাই ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডেমেজৰ কথা যদি আমি ক'ব যাওঁ তেনে ক্ষেত্ৰত 35টা মটৰেবল ব্ৰিজ 45টা ছাছপেনশ্যন ব্ৰিজ আৰু 40 কিলোমিটাৰৰ ৰাস্তা ভাঙি একেবাৰে শেষ হৈ গৈছে চ' এয়া হৈছে প্ৰকৃতিৰ ৰুদ্ৰৰূপ আৰু ইয়াৰ মূল কাৰণ আছিলে লাৰ্জ গ্লেচিয়াৰ কোলেপছ আৰু এই পৰিস্থিতিৰ সৈতে নেপালে যাতে মোকাবিলা কৰিব পাৰে আৰু নেপালক ভাৰতৰ পৰা সহায়ৰ হাত আগবঢ়োৱা হৈছে